जिंदाबाद जिंदाबाद सच्चे कांग्रेस जिंदाबाद 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 সবাই ঈদের শুভেচ্ছা দিই, আন্তরিক অভিনন্দন জানাই। আপনি কি বললেন? আপনার কেন্দ্রে তো মমতা ব্যানার্জির এন্ট্রি হয়ে গেছে। আচ্ছা, মমতা ব্যানার্জি তো আসামে এখন পর্যন্ত কোনো খাতা উনি প্রার্থী যেহেতু দাঁড় করিয়েছেন, তাও হাই প্রোফাইল প্রার্থী দাঁড় করিয়েছেন প্রাক্তন বিধায়ক আব্দুল আজিজকে, আজিজ আহমেদ খানকে। আপনার প্রতিদ্বন্দ্বিতা কার সঙ্গে হবে? বিজেপি মিত্রজোট না তৃণমূল কংগ্রেস, কার সাথে? প্রথম দেখতে হবে যে আপনি যাকে তৃণমূল কংগ্রেসের প্রার্থী বলছেন, গতকাল আমরা দেখলাম সিদ্দিক আহমেদ সাহেবের সঙ্গে বসে আছেন, উনি বিজেপি মিত্রজোটে আছেন না তৃণমূল কংগ্রেসে আছেন, সেটা জনগণকে প্রথম সিদ্ধান্ত নিতে হবে। কেন আমরা দেখতে পেয়েছি সিদ্দিক আহমেদ সাহেব সবসময় বিজেপির সঙ্গে থাকেন, এবং কালকে দেখলাম আজিজ আহমেদ তালুকদার সাহেবকে ওনার সঙ্গে আব্দুল আজিজ খান সাহেবকে দেখলাম সিদ্দিক আহমেদ সাহেবের বাড়িতে বসে দুইজন একসঙ্গে সমর্থন করলেন। এতে আমরা জনগণও চিন্তিত, আমরাও চিন্তিত যে উনি বিজেপিতে জয়েন করলেন নাকি বিজেপি সমর্থন নিয়ে করলেন। এটা জনগণকে প্রথম দেখতে হবে, সেটা জনগণ বিচার করবে। আমরা জনগণের উপর রায়টা দিয়ে দিয়েছি। আপনার লড়াইটা কার সঙ্গে হবে? মূলত বর্তমান পর্যন্ত কোনো লড়াই নেই দক্ষিণ করিমগঞ্জে, জনগণ অলরেডি সিদ্ধান্ত নিয়েছে। জাস্ট নমিনেশন প্রক্রিয়া আরম্ভ হয়েছে, আগামী দিন দেখা যাবে কার সঙ্গে। দ্বিতীয় স্থানে কে থাকবে আপনার হিসেবে? আপনি তৃতীয় চতুর্থ স্থান নিয়ে ওনারা লড়াই করবেন না, দ্বিতীয় স্থান কে থাকবে? এই তো যারাই আছেন তৃতীয় চতুর্থ স্থানে লড়াই করবেন, জনগণ কংগ্রেসের সঙ্গে থাকবে ইনশাআল্লাহ। আপনার ইস্যুটা কি? দক্ষিণ করিমগঞ্জের উন্নয়ন, দক্ষিণ করিমগঞ্জের উন্নয়ন নিয়ে আমরা কথা বলবো, এবং করিমগঞ্জ জেলায় অপশাসন যেটা হয়েছে, ডিস্ট্রিক্টের নাম মানে কথাটো হল আজিৰ ডেটত কি চায়, আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আকৌ মুখ্যমন্ত্ৰী হ'ব বিচাৰে। দলৰ এজন সফল মুখ্যমন্ত্ৰী হিচাপে যিটো পলিচি ল'ব লাগে সেইটোৱে পাৰ্টীয়ে লৈ আছে। আপোনালোকে দেখিছে যে কংগ্ৰেছৰ প্ৰাক্তন ৰাজ্যিক সভাপতি তেখেতে বিজেপি লৈ আহিছে। ইলেক্টেড MP প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে বিজেপি লৈ আহিছে। কিমান মানুহ আহিছে দেখিছেনে নাই? গতিকে সেইটো আমাৰ পাৰ্টীৰ পলিচি। গতিকে পাৰ্টীৰ পলিচিৰ পৰা যিটো মিত্ৰজোঁটৰ পাৰ্টী আমি যিদিনা জইন কৰিছোঁ সিদিনা পাৰ্টীয়ে মগ দি দিলে। এইটোৱে কি সংকেত কৰি আপোনালোকে গম পাব। এটা কথা হ'ল যে এটা সময়ত দক্ষিণ কৰিমগঞ্জৰ মাইনৰিটি মানুহবিলাক বা যিটো কেইটামান সমষ্টি আছে, তাতে মাইনৰিটি মানুহবিলাক কংগ্ৰেছৰ ফালে আছে, কিন্তু দক্ষিণ কৰিমগঞ্জৰ মাইনৰিটিবিলাক বেলেগ। কিয়নো কোনোবা মানুহে কৈ আছে ইয়াতে কেণ্ডিডেটজনকো ভাল হোৱা নাই, কংগ্ৰেছৰ কোনোবা মানুহে টিকেট পাব লগা আছিলে সিয়ে পোৱা নাই, তেখেতে কোনোবা TMCত গৈছে, কোনোবা ইণ্ডিপেণ্ডেণ্ট খেলিব, কোনোবা বেলেগ কিবা আম আদমিৰ পাৰ্টীৰ কোনোবা খেলিব পাৰে। সেইটো মোৰ তাতে ইনফৰমেশ্যন আছে। আপোনালোকে কালি এটা বস্তু গম পাইছে যে মই এজন সাধাৰণ কৰ্মী, এজন ৱাৰ্ড মেম্বাৰো নহয়, কিন্তু বহুত মানুহে কৈছে পুলিচৰ ৰিপৰ্ট, IP ৰিপৰ্ট, যে বৰাকবাৰীৰ একটা ঐতিহাসিক এজন সাধাৰণ মানুহৰ কাৰণে একটা ঐতিহাসিক কালি মিছিল হৈছে। এইটো নহয়, আমি গুৱাহাটীৰ পৰা আহি ইমান যে হাজাৰ হাজাৰ মানুহ ওলাই আহিব সেইটো মোৰ সপোনতে নাছিলে। নিপীড়িত নিষ্পেষিত মানুষের স্বার্থে কথা বলে, অন্য কোনো দল নিষ্পেষিত মানুষের স্বার্থে কথা বলে না। এই জন্য সাধারণ ভোটার আমাদের পক্ষে থাকবেন, এবং দক্ষিণ করিমগঞ্জে এখন পর্যন্ত যত ক্যান্ডিডেট আছে সব থেকে আপনারা খবর নেবেন কারা যোগ্য, কার কে অভিজ্ঞতা আছে, শিক্ষাগত যোগ্যতা, রাজনৈতিক অভিজ্ঞতা। আপনারা দোয়া করবেন, আশীর্বাদ দেবেন, আমি বিজয়ী হয়ে আসবো এখান থেকে। উনি তো আপনারা জানেন একবার বিজেপি ছিলেন, একবার AGP ছিলেন, কংগ্রেসে ছিলেন, আবার তৃণমূলে আসছেন। উনি গত কালকে দেখেছেন আপনারা বিধায়ক সিদ্দিক আহমদ, উনি হিমন্তের আমাদের CM
হিমন্ত বিশ্ব শর্মার লোক, উনি উনাকে প্রপোজাল দিয়েছেন, আগেই বলেছেন উনি। এই জন্য উনি বিজেপির লোক। আমরা সেটা বিজেপির দুজন ক্যান্ডিডেট দেওয়া হয়েছে, একজন তৃণমূল থেকে আর একজন এজিপি থেকে। মোটেও আসে না। আসামে এখন পর্যন্ত 16 জন বিধায়ক আছেন। আর এখন আবার দেখবেন এই আমরা 25টি আসনে নির্বাচনে প্রতিদ্বন্দ্বিতা করছি। 25টি আসনের মধ্যে এখন 15 থেকে 16টা আমরা জিতিয়ে আসবো না। শিহাবুদ্দিন। দেখি আমি বাইরে আমরা এইমাত্র মনোনয়নপত্র দিয়ে বেরোলাম। এখানে আমাদের জেলা সভাপতি শ্রী সঞ্জীব বণিক মহাশয় আছেন, আমাদের দলের জ্যেষ্ঠ নেতা শ্রী মিশনরঞ্জন দাস মহাশয় আছেন, আমাদের মাননীয় মন্ত্রী কৃষ্ণেন্দু পাল, আমাদের মাননীয় বিধায়ক শ্রী বিজয় মালাকার, ওনারা ছিলেন। এবার উত্তর করিমগঞ্জ বিধানসভা সমষ্টি আমরা 15 বছর পর পুনরুদ্ধার করব, আর অনেক ভোটের ব্যবধানে উত্তর করিমগঞ্জ বিধানসভা সমষ্টি এবার জিতবে। আজকে মনোনয়নপত্র দাখিল হয়েছে, ইউডিএফের সঙ্গে হতে পারে, কংগ্রেসের সঙ্গে হতে পারে, সেটা আরও 2-4 দিন যাওয়ার পর বোঝা যাবে। 100% নিশ্চিত আছে সেটা আমি নয়। আজকের যে এখানে আমরা যে মনোনয়নপত্র দাখিল করতে গিয়ে আমরা যে মিছিল করেছি বা শোভাযাত্রা করেছি, এটা জানান দিচ্ছে যে বিজেপি বিপুল ভোটে এই বিধানসভা সমষ্টি এবার জিতছে। আশীর্বাদ করিব। নমস্কার নমস্কার। আমার মাৰ আশীৰ্বাদ লৈছোঁ, ভগৱানৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ লৈ ঘৰৰ পৰা ওলাইছিলোঁ। 10:25 পৰা 12:53লৈকে এটা শুভ টাইম। এই টাইমৰ ভিতৰত আহি আমাৰ মা কৈছে যে মনোনয়নটো দাখিল কৰিব লাগে, তো তাৰ কাৰণে আহিছিলোঁ। আৰু আপোনালোকে দেখিছে মাজত অলপ আমাৰ সুব্ৰত ভট্টাচাৰ্যী অলপ লেট কৰাৰ কাৰণে অলপ লেট হৈছে যদিও তাৰপিছতো আমি 12:53ৰ ভিতৰত আমি মানে মনোনয়নটো দাখিল কৰিব পাৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমি সকলো ৰাইজক আমি প্ৰণাম জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ। সকলোৰ আশীৰ্বাদ যেনেকুৱা আগত আছিল সদায় যাতে থাকে, সদায় যাতে আমি ৰাইজৰ সেৱা কৰি যাব পাৰোঁ আৰু ভাল কাম কৰি যাব পাৰোঁ, এইটোৱেই প্ৰাৰ্থনা। বিশেষকৈ আমি কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বক আমি প্ৰণাম জনাওঁ, কৃতজ্ঞতা স্বীকাৰ কৰি আছোঁ যে আমাৰ ওপৰত যে পূৰ্ণ আস্থা আৰু বিশ্বাস আমাক তৃতীয়বাৰৰ কাৰণে পাথাৰকান্দি কনষ্টিটুৱেঞ্চিৰ পৰা আমাক মনোনয়ন দিয়াৰ কাৰণে আমি প্ৰণাম জনাইছোঁ। আৰু বিশেষকৈ আমাৰ সকলোৰে জনপ্ৰিয় আৰু কৰ্মবীৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক প্ৰণাম জনাইছোঁ। তেখেতৰ পূৰ্ণ আশীৰ্বাদ আৰু এই যে বিশ্বাস, আমি সদায় যাতে এই বিশ্বাসখন বজাই ৰাখিব পাৰোঁ আৰু আমি তেখেতৰ আশীৰ্বাদ লৈ সদায় যাতে কাম কৰি যাব পাৰোঁ। কাৰণ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় অসমৰ উন্নয়নে, অসমৰ ডেভেলপমেণ্টৰ কাৰণে, অসমৰ সকলো ৰাইজৰ সুৰক্ষাৰ কাৰণে কাম কৰি গৈ আছে। আৰু আপোনালোকে দেখিব অহা 4 তাৰিখ, মে' 4 তাৰিখ কাউণ্টিং যেতিয়া হ'ব, তেতিয়া দেখিব সকলো অসমৰ চাৰিওফালে ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ জয় জয়কাৰ হ'ব। আৰু আকৌ দ্বিতীয়বাৰৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা মহোদয় মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত হ'ব। আৰু মা কামাখ্যাৰ শ্ৰীচৰণে প্ৰাৰ্থনা কৰি আছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰতি আৰু আশীৰ্বাদ যাতে থাকে। মুখ্যমন্ত্ৰী মহোদয় যেনেকুৱা অসমৰ উন্নয়নে, অসমৰ সুৰক্ষাৰ কাৰণে কাম কৰি গৈ আছে, আৰু যাতে তড়িৎ গতিত আৰু গতিশীলভাৱে কাম কৰি যাব পাৰে। মানে অসমৰ উন্নয়ন আৰু অসম যাতে ভাৰতবৰ্ষৰ 5টা সমৃদ্ধশালী আৰু শক্তিশালী ৰাজ্যৰ মাজত, সুন্দৰ ৰাজ্যৰ মাজত এটা ৰাজ্য হিচাপে গঢ় লৈ উঠে। আমি যেতেই ভারতীয় জনতা পার্টির একজন সক্রিয় কার্যকর্তা, আর আমাক ভারতীয় জনতা পার্টি মনোনয়ন দিছে। আমি তৃতীয়বাৰৰ কাৰণে আমি আকৌ আজি মনোনয়ন আমি দাখিল কৰিছোঁ। আৰু মানে কোন হ'ব কি হ'ব আপোনালোকে বেছি ক'ব পাৰে,
আমাৰ পাটাকান্দিত কোনো কংগ্ৰেছ নাই। পাটাকান্দিৰ ৰাইজে কংগ্ৰেছখন আপোনাৰ লাষ্ট পাৰ্লামেণ্ট ইলেকশ্যনত দেখিলে নহয়, গোটেই অসমৰ মাজত পাটাকান্দি হাইয়েষ্ট ভোটৰ মাৰ্জিন ভাৰতীয় জনতা পাৰ্টি কৃপানাথ মাল্লাৰ পক্ষত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি আস্থা ৰাখি তেওঁলোকে আশীৰ্বাদ দিছে। আৰু আমি জানো এই প্ৰতিদ্বন্দ্বিতা আপোনালোকে জানে গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাত পাৰ্লামেণ্টাৰী গভৰ্ণমেণ্টত ডেম'ক্ৰেচিত ৰাইজে হ'ল আটাইতকৈ ওপৰৰ মন্ত্ৰী বুলি ৰাইজেহে ভোট দিয়াৰ পিছত বনোৱাৰ পিছতহে মন্ত্ৰী হয়। সেইটো কাৰণে মন্ত্ৰী বিশেষতা একো নাই, ৰাইজেহে ওপৰত। পাটাকান্দি কংগ্ৰেছত অলপ বিসম্বাদ দেখা গৈছে যেন কিছু মানুহ মনত ক্ষুণ্ণ আছে, এইখিনি ডেমেজ কণ্ট্ৰল কৰিব পাৰিলেনে এতিয়া? আপোনালোকে আজি চাব আপোনালোকে যিটো ভাবি আছে, যাক নাকি অন্তৰ্দ্বন্দ্ব বুলি ভাবিছে, গোটেইকেইটা দেখোন ইয়াত উপস্থিত। আৰু আমাৰ প্ৰতাপ সিনহা তেওঁ নিজে লিড কৰি পেলাই এতিয়া ৰেলী লৈ পেলাই আহি আছে। আৰু আমাৰ ভিতৰত তেনেকুৱা অন্তৰ্দ্বন্দ্ব একো নাছিলে। প্ৰাৰ্থী দাবী কৰাটো বেলেগ আছিলে। প্ৰাৰ্থী দাবী কৰি যেতিয়া আমাৰ দলৰ শীৰ্ষ নেতৃত্বই আমাৰ প্ৰাৰ্থী দলৰ ফালৰ পৰা প্ৰাৰ্থী নিৰ্ধাৰিত কৰিলে, তাৰপিছতে আমাৰ কোনো এই কথা লৈ পেলাই কোনো মতদ্বন্দ্ব নাই। আমি একেলগতে দলক মজবুত কৰাৰ কাৰণে আৰু বিশেষকৈ গৌৰৱ গগৈজী যে পৰিৱৰ্তন অসমৰ ক্ষেত্ৰত যে পদক্ষেপ লৈছে, তাৰ বলিষ্ঠ পদক্ষেপ আমি অসমৰ ৰাইজক দেখাবৰ কাৰণে আমি পাটাকান্দিত এইটো এটা দৃষ্টান্তমূলক আমালোকে কাম কৰিবলৈ গৈ আছোঁ আমাৰ দলৰ কৰ্মীসকলৰ সহযোগত। পাটাকান্দিত যথেষ্ট উন্নয়ন হৈছে, তাৰ পাছত আপুনি জিকিব পাৰিব নেকি? পাটাকান্দি টাউনত আপোনালোকে নিজে কওকচোন। সাংবাদিক ভাইসকলক মই ক'ব বিচাৰিছোঁ, তেখেত অহাৰ পিছতে বিশেষ এটা উন্নয়ন হোৱা এটা বস্তু দেখাওক। তেওঁ পাটাকান্দিৰ ভাগ্য ভাল তাৰ যে তেওঁ চৰকাৰ নিৰ্বাচিত হোৱাৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ পোৱাৰ এই সুযোগটো থকাৰ সত্ত্বেও তেওঁ পাটাকান্দি ৰাইজক তেওঁ ধোকাবাজ কৰিলে। তেওঁৰ মেডিকেল কলেজটো এৰি পেলাই যে মানুহ যে যি জৰ্জৰিত অৱস্থা, আপোনালোকে জানে পাটাকান্দিৰ ভৌগোলিক সীমা একফালে বাংলাদেশ, একফালে ত্ৰিপুৰা, একফালে মিজোৰাম। এই সীমাৱৰ্তী ঠাইত যে মেডিকেল কলেজ এটা যদি হ'লেহেঁতেন, এটা লোকেল ল'ৰা ছোৱালীবিলাকক কামত পালে হয়, আৰু বিভিন্ন উদ্যোগ বা চেমি উদ্যোগবিলাক গঢ়ি উঠিলে হয়, লগতে আমাৰ এমপ্লয়মেণ্ট ক্ৰিয়েট হ'লে হয়। তাৰপিছতো যে বিশেষকৈ এতিয়া যিবিলাক নাকি হাৰ্টৰ পেচেণ্টেই হওক বা যিবিলাক অকস্মাত যিবোৰ চিৰিয়াছ বা এক্সিডেণ্টেই হওক, আমাৰ তাতে মানে মানুহবিলাক মৰিবলগীয়া হৈ আছে মেডিকেল ব্যৱস্থা সুব্যৱস্থা নথকাৰ কাৰণে। সেয়ে পাটাকান্দিত যদি দৃষ্টান্তমূলক তেনেকুৱা কিবা কাম আপোনালোকে 10 বছৰত দেখিছে, তেতিয়াহ'লে আপোনালোকে নিজে কওক। কিন্তু মোৰ ছাৰ মণিলাল গৰা ছাৰৰ সন্মুখত তেওঁৰ সময়তে আমি বা মোৰ সময়তে 2006ৰ পৰা 11লৈ তেতিয়া চৰকাৰৰ পুঁজিও কম আছিলে। সেই সময়তে আমি চেষ্টা কৰিছিলোঁ পাটাকান্দি বাজাৰীচৰাত থানা স্থাপনৰ পৰা লগাই, ফায়াৰ ব্ৰিগেড স্থাপনৰ পৰা লগাই, 30 বেডেড হস্পিটেল স্থাপনৰ পৰা লগাই, মডেল হস্পিটেল কৰাৰ পৰা লগাই আমি বিশেষ উল্লেখনীয় কাম ৰাজ্যৰ কাৰণে কৰি গৈছোঁ। তেওঁৰ সময়তে বিশেষ উল্লেখনীয় এটা পৰিপূৰ্ণ কাম এটা কৰাটো দেখাওক আপোনালোকে। এই ফাউণ্ডেশ্যন ষ্ট'ন ইলেকশ্যনৰ আগমুহূৰ্তত দৌৰাদৌৰি কৰি পেলাই যিবিলাক দিছে, সেইটো মানে অকল নিৰ্বাচনমুখীহে। আৰু বিশেষকৈ কাম কৰিবলগীয়া যিটো সুবিধা তেওঁ পাইছিলে, সেই সুবিধাটোত ৰাইজক তেওঁ ধোকাবাজিয়ে কৰিলে। আপুনি জয়ৰ ক্ষেত্ৰত 15 দিন পর আপনার বিধানসভা কেন্দ্রে আমাৰ কৰ্মী সিহঁতে কাম কৰি আছিলে, আমাৰ ৰুট লেভেলত কাম কৰি আছিলে। আমাৰ নেতৃত্ব মই দূৰৰ পৰা হ'লেও দি আছিলোঁ। আমাৰ ইলেকশ্যন ষ্ট্ৰেটেজি আছিলে, যেনেকুৱা ভাৰতীয় জনতা পাৰ্টী ইলেকশ্যনমুখী হৈ পেলাই এই চৰকাৰৰ ধন লুণ্ঠন কৰি পেলাই যেনেকুৱা মানুহবিলাকক ভোট কিনিবৰ কাৰণে পইচা দিছে, আপোনালোকে কিয় নধৰে? চৰকাৰী পইচা দি পেলাই 9,000 হওক কিবাই হওক লোন লৈ পেলাই দি আছে। এনেকুৱা অন্যায় কাম যিবিলাক হৈ আছে, আপোনালোকে কিয় ধৰিব নোৱাৰে? আজি অসমৰ চৰকাৰৰ ভিতৰতে আপোনালোকৰ স্বাধীনতাৰ পিছতে যে 2 লাখ কোটি টকা লৈ পৌঁছি গ'ল যিটো লোন লোৱা, এইটো কোন অৰ্থশাস্ত্ৰই এইটো সিহঁতক অভিজ্ঞ বা সিহঁতক মানে বৰত্ৰী ক'ব? সিহঁতক কোনো ভাবা কৰিব কওক যে ডক্টৰ আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ অসমৰ যিটো পুঁজি বোজা লোন মাত্ৰ 80,000 মাত্ৰ